তো গাইজ আপোনালোকক কথা এটা কওঁ, চাওক, মা দেউতাক মৰম কৰিব লাগে, যিমান পাৰা সিমান মৰম কৰিব লাগে। এনেকুৱা নহয় মৰম মানে কাপোৰ কানি কিনি দিওঁ, খোৱা বস্তু কিনি দিওঁ, সেইটো নহয়। ভালকৈ ধুনীয়াকৈ থাকি চাওক, ঘৰখনৰ যিখিনি দায়িত্ব ল'ব লগা আছে সেই দায়িত্বখিনি এই মা দেউতাই লয়। যিখিনিৰ মা দেউতা নাই তেওঁলোকে গম পায় কেনেকুৱা লাগে। আৰু থকাখিনি কৈছোঁ ভাই, মা দেউতাক সন্মান কৰা, মা দেউতাক মৰম কৰা। মা দেউতা আজি আছে কাৰণে আমি চবখিনি কৰি আছোঁ। কালি নহ'লে এনেকুৱা এটা বোজা আহি যাব না, মানে কি বুলি ক'ম আৰু, ভাষা নাই। সেনেকুৱা বোজা নাহক, সেইটোৱে কওঁ। আৰু চবকে কৈছোঁ ভাই, মা দেউতাক মৰম কৰিবি দেই। মা দেউতাৰ পেলনীয়া জাবৰ নহয়, গম পাইছে না। মা দেউতা এটা বেলেগ হয়। মা দেউতাৰ কাৰণে আজি আমি এইখিনি পাইছোঁ। যি নহওক কিবা এটা কৰি আছোঁ। এই যদি সেইকাৰণে কৈছোঁ ভাই, মোৰ মানে কি বুলি ক'ম আৰু।